নিশ্চয়কৈ ক'ব লাগিব বৰ দুখ লগা বিষয় আমাৰ হ্ৰদৰ হাতশিঙিমাৰীৰ একমাত্ৰ ঘাইপথ এইটো আৰু অসমৰ ভিতৰত আটাইতকৈ ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টৰ ভিতৰত মানে আটাইতকৈ ডাঙৰ বজাৰটোৱে হ'ল আমাৰ এই খাৰুৱামান্দা বজাৰ। কিন্তু আজিৰ দিনতো মানে এনেকুৱা অৱস্থা, ৰাস্তাটো জৰাজীৰ্ণ অৱস্থা আৰু এই ৰাস্তাৰ ওচৰতে এটা ড্ৰেইন নিৰ্মাণ কৰিছে। এই ড্ৰেইনটো নিৰ্মাণ কৰাত মানে বৃহৎ কেলেংকাৰী হৈছে। এই ড্ৰেইনটোত মানে নিম্নমানৰ বস্তু দিও কাম কৰা নাই আৰু এই ড্ৰেইনটো যে পানী নিষ্কাশনৰ কাৰণে বনাইছে কিন্তু পানী নিষ্কাশন নহয় এই ড্ৰেইনটো দি। এই ক্ষেত্ৰত মানে যি কৰ্তৃপক্ষই ড্ৰেইনটো নিৰ্মাণ কৰিছে এওঁলোকৰ গাফিলতিৰ কাৰণে আজি সাধাৰণ ৰাইজৰ এনেকুৱা অৱস্থা হৈছে। আজি চাওক আমাৰ ওচৰতে হাতশিঙিমাৰী মহাবিদ্যালয় আৰু কেইবাটাও মানে ব্যক্তিগত শিক্ষা অনুষ্ঠান আমাৰ ইয়াত আছে। হাজাৰ হাজাৰ মানুহে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অহা যোৱা কৰা একমাত্ৰ মূল ঘাইপথ এইটো। আমাৰ DC অফিচত সোমাব লগা লাগে একমাত্ৰ ঘাইপথ, আমাৰ SP অফিচ নাইবা আমাৰ হ্ৰদৰ হাতশিঙিমাৰীৰ আমাৰ থানা, চাৰ্কেট হাউচ ইপিনে গোটেইখিনি মিলিয়ে এটাই ঘাইপথ। কিন্তু আজিৰ দিনতো এই ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসনে চাই আছে কিন্তু কোনো ধৰণৰ এওঁলোকে পদক্ষেপ হাতত লোৱা নাই। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ আৰু জিলা প্ৰশাসনক বিশেষকৈ অনুৰোধ জনাম যে এই ৰাস্তাটোৰ পানী অতি সোনকালে ইয়াৰ পৰা আঁতৰাই দিব লাগে আৰু ৰাস্তাটো অতি সোনকালে ভাল কৰি দিব লাগে। কিয়নো এই ৰাস্তাত দি অহা যোৱা কৰা মানুহৰ বৰ অসুবিধা হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী আদিকে ধৰি আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বৰ অসুবিধা হৈছে। আমাৰ সন্মুখতে বজাৰ, আমাৰ সাপ্তাহিক বজাৰ আছে, কিন্তু এনেকুৱা অৱস্থা থাকিলে ইয়াত কেনেকৈ বজাৰ হ'ব? দুৰ্গন্ধময় পৰিৱেশৰ এটা সৃষ্টি হৈছে। এই পৰিৱেশটোত এনেকুৱা এটা দুৰ্গন্ধ ওলাইছে, মানুহৰ বেমাৰ হ'ব, কেতিয়াবা মৃত্যুৰ মুখত পৰিব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি আকৌ আমাৰ স্থানীয় জিলা প্ৰশাসন আৰু DC মহোদয় ছাৰক মই আহ্বান জনাম, অনুৰোধ জনাম অচিৰেই এই পানীবোৰ নিষ্কাশন কৰি দি আমাৰ স্থানীয় ৰাইজৰ অহা যোৱা কৰাত সুবিধা। এক নম্বৰ মূল কাৰণটো হ'ল যে যিটো ড্ৰেইন নিৰ্মাণ কৰিছে এই ড্ৰেইনটো নিৰ্মাণ কৰাত ব্যাপক দুৰ্নীতি হৈছে আৰু ড্ৰেইনটোৰ কাম যেনেকৈ কৰিব লাগিছিল এনেকুৱা হোৱা নাই। ড্ৰেইনটো পানী নিষ্কাশনৰ কাৰণে বনোৱা হয় কিন্তু এওঁলোকে এনেকুৱা কাম কৰিছে ড্ৰেইনটোৰ পৰা পানী আৰু ওলাই ৰাস্তাত আহে কিন্তু ড্ৰেইনৰ ভিতৰেদি পানী নাযায়। গতিকে ড্ৰেইন নিৰ্মাণ কৰা ব্যক্তিসকলক অতি সোনকালে আইনৰ আওতালৈ আনি এওঁলোকৰ উচিত শাস্তি প্ৰদান কৰিব লাগে আৰু এই ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিব লাগে।